নমস্কাৰ এই মুহূৰ্তৰ আন এক বিগ পলিটিক্যাল নিউজ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কেতবোৰ মহাবিস্ফোৰণ ঘটোৱা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে অসমত আজিৰ তাৰিখত হিন্দুৰ অস্তিত্ব বিপদাপন্ন হিন্দুৰ অস্তিত্ব বিপদত আছে যিয়ে যি দলে নকৰক কিয় সদায় হিন্দু হৈ থাকিব লাগে আমাক হিন্দু ৰাজনৈতিক দল লাগে আমাক হিন্দু সংস্কৃতি লাগে আমাক হিন্দু সমাজ লাগে এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তিনিচুকীয়া যেহেতু বিদ্ৰোহী বিজেপি নেতাসকল গোপন বৈঠকত মিলিত হৈছিল নেতৃত্ব লৈছিল প্ৰাক্তন সাংসদ প্ৰাক্তন ৰাজ্যিক বিজেপিৰ সভাপতি ৰাজেন গোহাঁই সেই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা হিন্দুৰ প্ৰসংগ টানি অনা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে যিয়ে যি দল নুখুলক কিয় যিয়ে যি দললৈ নাযাওক কিয় সকলো হিন্দু হৈ থাকিব লাগে কিয়নো আজিৰ তাৰিখত অসমত হিন্দুৰ অস্তিত্ব বিপদাপন্ন এই মুহূৰ্তত জনাই আছো এই ডাঙৰ খবৰ অসমত আজিৰ তাৰিখত হিন্দুৰ অস্তিত্ব বিপদাপন্ন আমাক হিন্দু ৰাজনৈতিক দল লাগে হিন্দু সংস্কৃতি লাগে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই য'ত যি কৰে কৰি থাকিব পাৰে কেৱল হিন্দু হৈ থাকিব লাগে বিজেপিত থাকক বা কংগ্ৰেছত থাকক হিন্দু হৈ থাকিব লাগে আমি বিচাৰো হিন্দু সমাজখন সুৰক্ষিত হৈ থাকক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সকলো মানুহে বিজেপিৰ নেতাক লগ কৰিব পাৰে কিন্তু হিন্দু হৈ থাকিব লাগে সকলো ভাল হিন্দু হৈ থকাটো মই বিচাৰো ৰাজেন গোহাঁই নেতৃত্বত হোৱা তিনিচুকীয়াৰ ৰুদ্ধদ্বাৰ বৈঠকক লৈ এনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিন্দুৰ প্ৰসংগ টানি আনি স্পষ্ট ৰূপত মন্তব্য প্ৰকাশ কৰিছে য'ত যি কৰে কৰি থাকিব পাৰে কেৱল মাত্ৰ হিন্দু হৈ থাকিব লাগে আমাক হিন্দু ৰাজনৈতিক দল লাগে হিন্দু সংস্কৃতি লাগে আমি বিচাৰো হিন্দু সমাজখন সুৰক্ষিত হৈ থাকক বিজেপিত থাকক বা কংগ্ৰেছত থাকক সদায় হিন্দু হৈ থাকিব লাগে এয়া হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শুনো আহক কি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সকলো মানুহে বিজেপি নেতাৰ লগতো মিলিব পাৰে সকলো কৰিব পাৰে কোনো আপত্তি নাই খালি হিন্দু হৈ থাকিলে হ'ল বাকি কোন কোট গৈছে কি কথা তাক লৈ একো চিন্তা কৰিব নালাগে খালি অসমত আমাৰ গোটেই হিন্দু সমাজখনৰ অস্তিত্ব বিপদাপন্ন মই কংগ্ৰেছত গলেও হিন্দু হৈ থাকিব লাগে বিজেপিত থাকিলেও হিন্দু হৈ থাকিব লাগে যতে যাও ভাল হিন্দু হৈ থাকিলে বাকি কোন কোট আছো হেতু ডাঙৰ কথা নহয় মই এটোৱে কলো না যি দল হলেও হিন্দু হৈ থাকিলে হল খালি আৰু আমাকটো হিন্দু দল লাগে হয় নহয় না না মই এটাই কৈছো যে আমাক হিন্দু দল লাগে হিন্দু সংস্কৃতি লাগে যিমান হিন্দু পলিটিক্যাল পাৰ্টি হয় সিমানেই ভাল দুই এজন কংগ্ৰেছত গৈ যদি কংগ্ৰেছত হিন্দু সংস্কৃতিটো লৈ যাব পাৰে সেইও ভাল বিজেপিত থাকিলেও ভাল মুঠতে হিন্দু সমাজখন সুৰক্ষিত হৈ থাকিব লাগে বাংলাদেশৰ নাগৰিকে ইতিমধ্যে ইয়াত নাগৰিকত্ব পাইছে এটো ময়ে কৈ আছো না ময়েটো কৈ আছো পাই আছে অবৈধভাৱে এটো পাব বাংলাদেশৰ নাগৰিকে বৈধভাৱে কেনেকে পাব অবৈধভাৱে পাব হেকাৰণে সকলো এতিয়া ধুবুৰী খালমাৰাত বিজেপিটো নাই কংগ্ৰেছ আছে ইউডিএফ আছে গতিকে তেখেতসকলেও বাংলাদেশীৰ বিৰুদ্ধে থিয় হ'ব লাগে নহয় অসমৰটো 12খন জিলাৰ প্ৰায় বিস্তৃত এৰিয়াত বিজেপি নাই গতিকে আমিতো তাত একো কৰিব নোৱাৰো হেকাৰণে কংগ্ৰেছ দলেও বিদেশীৰ বিৰুদ্ধে থিয় হ'ব লাগে বা ইউডিএফ দলেও থিয় হ'ব লাগে আপোনালোকেও গছপুলি ৰুইছে নাই বিচৰাৰ জাগাত বাংলাদেশী কোট আছে বিচাৰিব লাগে গতিকে আপোনালোকো পজিটিভ হ'ব লাগিব তেতিয়াহে কামবিলাক হ'বগৈ হয় নহয় গভৰ্ণমেণ্টে ভাল কাম কৰিলে কোট কি আছে বিচাৰা এইবিলাক এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত